আজিৰ দিনটোৰ ভালেকেইটা নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি হাজিৰ হ'লোঁ। বলগীতে আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী গীতাবলী ৰাজকুমাৰীক। গীতাবলী ৰাজকুমাৰী আৰু টীম উপস্থিত আছিল চৰচ মেলাত, কাৰণ তেওঁলোকৰ আহিবলগীয়া ছবি ৱাইড এংগেলৰ প্ৰমোচনৰ বাবে গৈ উপস্থিত হৈছিল চৰচ মেলাত। তাতে কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক আমি দেখিবলৈ পাইছোঁ তেখেত গৈ উপস্থিত হৈছিল মায়ে দিয়া পাছত। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকাৰ কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বাৰু বৰষা ৰাণী বিষয়ৰ এই লুকছটো আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আপোনালোকে নিশ্চয় গম পাইছিলে যে অভিনেত্ৰী ধৃতিস্মিতা ডেকাৰ অলপতে বিবাহ হৈ গৈছিলে আৰু তেওঁলোকৰ আজি বিবাহৰ 1 মাহ সম্পূৰ্ণ হৈছে। ছ'চিয়েল মিডিয়া মাধ্যমত তেখেতে এটি পষ্ট শ্বেয়াৰ কৰি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আহি আছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ কণ্ঠৰ এটি নতুন গীত, নাম হৈছে পগলা। কণ্ঠশিল্পীগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এখন নতুন পষ্টাৰ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। আজিৰ পৰা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ আবাহন থিয়েটাৰখন আৰম্ভ হৈছে ছয়গাঁৱৰ সোণাৰীপাৰাত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে আজি আবাহন থিয়েটাৰ চাবলৈ গৈছে আমাক ক'বলৈ নাপাহৰিব। আজিৰ নাটক আছিলে অৰ্ধাংগিনী। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী মুনমী কলিতাক। আজি মুনমী কলিতাই শ্বেয়াৰ কৰিছে সন্তান নিব্ৰাঞ্চৰ সৈতে উঠা বহুতো স্থিৰ চিত্ৰ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। বাৰু অভিনেত্ৰী মুনমী কলিতাৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আপোনালোকে নিশ্চয় গম পাইছিলে যে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মোহন অৰ্থাৎ দীপজ্যোতি কেওট হস্পিটেলত এডমিট হৈ আছিলে। দীপজ্যোতি কেওটে এটি পষ্ট শ্বেয়াৰ কৰি লিখিলে, আপোনালোকৰ মৰম ঈশ্বৰৰ আশীৰ্বাদত ঘৰলৈ উভতিলোঁ। বহুত ধন্যবাদ, আপোনালোকে মৰম আৰু আশীৰ্বাদেৰে মোক আৱৰি ৰাখিলে। কৃষ্ণ ঔ চাইৰাম। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা অৰূপ বৈশ্যক আপোনালোকে দেখিবলৈ পাব 2024-25 নাট্যবৰ্ষত কলাগুৰু থিয়েটাৰ। বৰ্তমান ইয়াৰ এখন পষ্টাৰ মুকলি কৰিছে, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ কন্যা সন্তানৰ আছিল উপজা দিন। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰিছে কন্যা সন্তানৰ উপজা দিন উদযাপন কৰাৰ কিছু দৃশ্য। লগতে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰা পষ্টত লিখিছে, এই দিনটো আমাৰ জীৱনৰ আটাইতকৈ হেঁপাহৰ, আটাইতকৈ মৰমৰ, আদৰৰ। তুমি আমাৰ জীৱনৰ এক নতুন সংজ্ঞা। জন্মদিনৰ অযুত মৰম গোসানী। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰিছে কন্যা সন্তানৰ উপজা দিন চেলিব্ৰেশ্যন কৰাৰ কিছু দৃশ্য। আমাৰ চেনেলৰ ফালৰ পৰা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ কন্যা সন্তানলৈ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী আইমী বৰুৱাক। আইমী বৰুৱাই শ্বেয়াৰ কৰিছে বহুতো ফটোশ্বুট। আইমী বৰুৱা কৰিছে নতুনকৈ ফটোশ্বুট, তাৰ কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু এই ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাবলৈ নাপাহৰিব।